بسم الله الرحمن الرحيم কথা শুনিম তারপর আমালার রিয়াদত শুনিম। এক নম্বৰতে মই ধৰো কি জানেনে, পৰ্দাৰ ওপৰত মই বেছি কওঁ। প্ৰায় মানুহে মোক য'তে যায় তাতে মোক পৰ্দাৰ ওপৰতে ক'ব দিয়ে, আৰু মই পৰ্দাৰ ওপৰতে প্ৰায় কথা কওঁ। কিয় জানেনে, আমাৰ মেইন বস্তু হ'ল মা। মেইন গুনাহৰ পৰা বাচা এক নম্বৰ বস্তুৱে হ'ল আমাৰ মা ভনীসকল। মা ভনীসকল হ'ল জুই, আৰু আমাক আল্লাহ বনাইছে পেট্ৰল। পেট্ৰলে সদায় জুইক ধৰো ধৰো কৰি থাকে। সেইটো কাৰণে পেট্ৰল পাম্পত লিখা থাকে জুইৰ পৰা সাৱধান, জুইৰ পৰাই সাৱধান। যি গাড়ী সাইলেন্সাৰ পাইপ ফাটা সেই বাইক যেন পেট্ৰল পাম্পত তেল ভৰাবা নানে। চিগাৰেট খাই বিড়ি খাই য'তে ত'তে নেপেলাব, কাৰণ পেট্ৰলে দূৰৰ পৰা আকৰ্ষণ কৰা ধান্দাতে থাকে। জুই যদি এনাই অনাই বনাই য'তে ত'তে পেলাই দিওঁ, চিগাৰেট খাই বিড়ি খাই কেনে পেট্ৰলে তৎক্ষণাৎ কেচ কৰি কেনে ধৰি ল'ব। যদি জুইক যদি মই মাচিছৰ ভিতৰত ৰাখো, লাইটাৰৰ ভিতৰত ৰাখো, আৰু মই সাইলেন্সাৰ পাইপডাল ফাটাৰ পিছত মই ঠিক কৰি কেনে লওঁ, তাৰ পৰা জুই বাহিৰ নহয়। আৰু যেতিয়া জুই বাহিৰ নহব, তেতিয়া কি পেট্ৰলৰ জুইৰ ওপৰত আকৰ্ষণ বা এটেক কৰিব নোৱাৰে। আমাৰ মা ভনীসকলে যদি শৰ্ট কাপোৰ পিন্ধি কেনে, মনত ৰাখিব, আজি দুনিয়াত আটাইতকৈ ৰেপ, জবৰদস্তি, বলাৎকাৰ, বেহায়াই, আয়েশি হাদ্দা सारे होने की वजह, प्रत्येक बेया कर्म हुआ, बेया काम हुआ, मतलब शर्म हानि काम হওয়ার কারণে এক নম্বরে হল বেপরদা। এক নম্বর কারণ কি? উত্তর তো একটু দেই, বেপরদা। ইংরেজের চাল হয়, আমার দুশ্মন ইহুদির চাল হয়। আমার যে দুশ্মন আছে ইহুদির চাল হয়, ইংরেজের চাল হয় যে মুসলমানের ইমান বরবাদ করার কারণে, মুসলমানের ইমান বরবাদ করার কারণে এক নম্বর বস্তু হল বেপরদেগি আম করা, বেপরদেগি খুল্লাম খুল্লা করা। আপনি যতে যায়, আপনি টুল টেক্সত যাব, আপনি বেপরদা পাবো। টাইট কাপড় পিন্ধি কেনে ছোৱালী টুল টেক্সত বিল কাটাত বহি আছে। বেংকত যাব, কেচিয়াৰৰ জাগাত বেংকৰ আকসাৰ যিবিলাক ৰুম থাকে, কাম কৰ্মবিলাক চাবি ছোৱালী বহি আছে। আৰু কেনেকুৱা দেহাটো পুৰা আলকাত্ৰাৰ দৰে কলা, মুখখন ধক ধক কৰা বগা, তেজ নোহোৱা মানুহ আন পায়। পিঠে গুৰিয়ে গয়ে নে আটাই গয়ে নে মৰিবে গয়ে, আল্লাহ তাআলাহে জানে। মুখখন ধক ধক কৰা কৰিবলৈ বহি লৈ থাকে। গাড়ীৰ শ্বৰুমত যাব, গাড়ীৰ শ্বৰুমতে দেখা পাব একদম কেচিয়াৰৰ জাগাত ফুলদানিৰ দৰে সাজাই থৈ দিছে ছোৱালী এজনী, টাইট কাপোৰ পিন্ধাই কেনে, একদম শৰ্ট কাপোৰ পিন্ধাই কেনে, গ্ৰাউণ্ড পিন্ধাই কেনে চাব। কাৰণ কিয় জানে, এইটো কাৰণে যে ছোৱালীজনী মুকম্মল, যদি কোনোবাই মহিলা, কোনোবা মা ভনী যদি মুকম্মল পৰ্দা কৰে, সেইজনী মা ভনীৰ ফালে কোনোৱে বেয়া নিগাহেৰে চাব, চাই নেকি কোনোবাই? চাই নেকি? নাচায়। আৰু এজনী মহিলা যদি গোটেই উলংগ হৈ থাকে, তাৰ পৰাও কিন্তু বেয়া নিগাহেদি নাচায়, কাৰণ সেইটো পগলা বুলি ক'ব। যদি অল এভ্ৰিথিং উলংগ অৱস্থাত এজনী ভনী বা এজনী মা ভনী থাকে, তো মনত ৰাখিব, মানুহে ভাবিব কি এই পগলা হৈছে দে, পাগলী তাই, নাচায়। আকৌ যদি গোটেই ফুল পৰ্দাত থাকে, তেতিয়াও কিন্তু নাচায় বেয়া নিগাহেৰে, চাব নোৱাৰে, কাৰণ দেখা নাপায়। এতিয়া সিহঁতৰ মাইণ্ডত আনিলে যে মুছলমানৰ ইমান বৰবাদ কৰাৰ কাৰণে গোটেই ফুলো নহয় আৰু গোটেই উলংগও নহয়, মাজতে ৰাখি থৈ দিব লাগিব। তাকে অৰ্গানখনলৈকে দেখা পাক, আখৰা দেখা নাপাক, দেহাটোৰ পেটটোৰ পৰা অলপমান ওপৰলৈকে দেখা পাক, বুকৰ খিনি ঢাকি থাকক, দেহাটোৰ একদম দেনাৰলৈকে, আমাৰ যিটো আমি কয় বগলকে নিচে, অৰ্থাৎ কাকুতিৰ তল বুলি কওঁ আমি অসমীয়াত, ইয়ালৈকে কাপোৰ থাকক, এইখিনি দেখা পাক, ভিতৰখিনি যেন দেখা নাপায়। তাকে মানুহে এইখিনি দেখাৰ পিছত যেন বাকীখিনি চাব ইচ্ছা কৰি থাকে। সিহঁতৰ চাল হয়, মনত ৰাখিব, চাল হয়। ইংলিছ মিডিয়াম, হিন্দী মিডিয়ামত বহুত স্কুলত চাব, মুছলমানৰ ইমান বৰবাদ কৰাৰ কাৰণে সৰু সৰু ছোৱালীজনী, সৰু সৰু বাচ্চাৰ ড্ৰেছ চাব কেনেকুৱা। ছোৱালীক দিছে মেডিস্কাৰ্ট, বুজি পাইছে? গ্ৰাউণ্ড। ছোৱালীক দিছে কি? উত্তৰটো দিব কি? গ্ৰাউণ্ড। বেয়া পাইছে আপোনালোকে? বন্ধ কৰি দিয়ক, বন্ধ কৰো কি? আৰু যেইকেইটাই ক'ব বেয়া পাইছো বুলি, সেইকেইটাৰ হ'ল ঘৰত দামাতটো আছে, মই গম পাওঁ। তাৰমানে বুজি পোৱা যায়, জানা নাছিলে আৰু শিক্ষা ইচ্ছা নকৰে। যদি কোনোবাই বেয়া পাওঁ বুলি ভাবে মনতে, কিনো কথা কবা ধৰিলা, কি কবা ধৰিলা,
আল্লাহ তাআলাই আপোনালোকৰ দান বৰঙণিৰ দ্বাৰাই মাদ্ৰাসাত পঢ়িছো 12 বছৰ মাদ্রাসাত এনেই পঢ়া নাই নিজৰ টকা দিও পঢ়া নাই আপোনালোকৰ ফিতৰা আপোনালোকৰ যাকাত আপোনালোকৰ দান খায়ৰাত আপোনালোকৰ সদকাৰ পইচা দিয়ে মাদ্রাসা পঢ়িছো আল্লাহ তাআলাই মোহৰ মাৰি দিছে ইন্নাল উলামা ওয়ারাসাতুল আনবিয়া নবী হাদিসত কৈছে আল্লাহ কোরআনত কৈছে আলিমুল উলামাৰ কাম কি দায়িত্ব কি আল্লাহ তাআলা ইলম শিকাইছে যিটো ইলম জানো চাহে আপোনাৰ ভাল লাগুক চাহে আপোনাৰ বেয়া লাগুক আল্লাহ কোরআনত কৈছে বিসমিল্লাহির রহমানির রহিম পারা নম্বর 1 সূরা নম্বর 2 সূরাতুল বাকারা 1 নম্বর পারা 2 নম্বর সূরা সূরাতুল বাকারা আয়াত নম্বর 42 42 নম্বর আয়াত আকো নাই আমি জিকির কৰি থাকো মনে মনে আকো কথা নহয় লা ইলাহা জিকির করো জোরে জোরে লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ لا إله إلا الله لا إله إلا الله محمد رسول الله মই ইলেকট্রনিক বিভাগত যিসকলে আছে তেখেতসকলক মই গুজাৰিশ কৰোঁ তাতেই বহি থাকক তাৰ পৰাই শুনি থাকক আপোনাৰ ডিউটি তাতেই আপুনি ইফালে সিফালে নাযাব কাৰণ কেতিয়া লাইন গুচি যায় গ্যাৰান্টি নাই অসুবিধা হয় মাজত লাইন গুচি গ'ল জেনেৰেটৰ তো আনাই হয় লাইন থাকিলেও চলিব লাগে ভাড়া যিহেতু দিম চলি থাকক ইয়াতে অসুবিধা হয় নহয় গুজাৰিশ কৰিছো মই আপুনি তাতে থাকক আপোনাৰ দায়িত্ব তাতে মই কৈছো এইটো কথা আজি ইংলিছ মিডিয়াম হিন্দী মিডিয়ামত চাব ছোৱালীবিলাকক দিছে গ্ৰাউণ্ড ল'ৰাক দিছে লং পেণ্ট হয় নহয় কম ল'ৰাৰ কাপোৰ লং পেণ্ট ছোৱালীৰ কাপোৰ গ্ৰাউণ্ড ল'ৰাৰ হাত দীঘল চাৰ্ট ছোৱালীৰ হাত কটা চাৰ্ট ছোৱালীৰ উৰ্ণা আগতে আছিল নাম আছিল 2 পাত্তা মাজত হলে 1 পাত্তা ইতে হল 9 পাত্তা তার পাত্তাই না কৰি পাল্লা এই হবিস খুপায় হারামুল নজর খুপায় অন্তর কর্ম একদম ইহাতে কোনোদিন নিবিচারে যে মুসলমানের মা ভনী সকল পর্দা থাকো নিজেও নিবিচারে ইহাতে ধান্দা হল 1 নম্বর বদমাশি হারামখোর হাত নারক হবিস আল্লাহ হিদায়াত দাক আমিন খংখিয়া হে কেতিয়াবা মানুহটো খমো আছে মৰমো আছে চব ওলাই আহে কেতিয়াবা দুখ লাগে আৰে যিসকলে কৰি আছে কৰি থাকক যিসকলৰ ল'ৰা ছোৱালী আছে কি বাপেক মায়েকৰ মান নাই নেকি এই টেমাটো এই নাৰিকেল হাল মালটো যি ৰাখি থৈছে ওপৰত দেখি এইটোত মান নাই মৰি গ'লে যদি এজনী উত্তৰটো দিব উত্তৰটো দিব মই প্ৰশ্ন কৰিছো উত্তৰ দিব অডিয়েন্সৰ পৰা উত্তৰ লাগে মোক আপোনালোকৰ উত্তৰ দিব এজনী যদি 12 বছৰীয়া ছোৱালী যদি ইন্তেকাল হৈ যায় 11 বছৰীয়া ছোৱালী যদি ইন্তেকাল হৈ যায় কেইখন কাপোৰ দিব কওক কেইখন কাপোৰ মহিলা ইন্তেকাল হলে কেইখন কাপোৰ দিয়ে 5খন এই 12 বছৰীয়া 11 বছৰীয়া ছোৱালী যদি ইন্তেকাল হলে কেইখন কাপোৰ দিব 5খন যদি 12 বছৰীয়া 11 বছৰীয়া ছোৱালী যদি ইন্তেকাল হলে যদি 5খন কাপোৰ দিয়াটো ওয়াজিব হয় তো সেই যদি ছোৱালী উলংঘ কৰি কেনে ব্ৰাউন পিন্ধাই কেনে পুৰা পুৰা স্কুলত পঠাইছে যদি মৰি যোৱা লাষ্টৰ কাৰণে যদি ওয়াজিব হৈ যায় 5খন কাপোৰ দিয়াটো তো জিন্দাৰ কাৰণে কেইখন গোটেই যাহা থাকাটো ফরজ হয় ফরজ হয় ফরজ হয় বুঝি পাইছিলা কথাটা গোটেই যাহা থাকাটো মোৰ মা ভনীৰ কাৰণে ফরজ আইন হয় ফরজ কিফায়া নহয় মই পৰ্দাৰ ওপৰত বয়ান কৰি আছিলো মই কেমেৰাৰ ওপৰত ভিডিঅ'ৰ ওপৰত বয়ান কৰি থাকোতে মই ক'লো যে আজিকালি বিয়াবিলাকত ভিডিঅ' কেমেৰা লৈ কেনে দৌৰি থাকে দৰাৰ আগত কইনাৰ মুখ দেখা পায় কেমেৰামেনে দৰাই পিছদিনা ৰাতি দেখা পায় আৰু দৰাই পিছদিনা রাতি দেখা পায় আর ক্যামেরাম্যানে 2 দিন আগর পরে দেখা পায় কাপড় পিন্ধার পরে গা ধোয়ার পরে সব দেখা পায় হালদি ধোয়ার পরে তেল দিয়ার পরে গোটেই দেখা পায় আরে হে মা বায়া হওয়া মুখখান যদি দরাটো দেখা পায় ভাল লাগবে কিবা আপোনালোকে তার একো মজা নাপায় আকো মজা নাপায় ক্যামেরাম্যানে 1 নম্বর করে দেখা পায় ক্যামেরা তো পিছে পিছে ঘুর থাকে এইকাৰণে মই কওঁ নিকা মসজিদ মে কিয়া করো নিকা মসজিদত কৰিব লাগে জলসাহাত কৰিব লাগে ইজতিমাত কৰিব লাগে জলসা কোনো নিকা কোনো বাৰাতিৰ জাগাত নহয় চোতালত নহয় তাতে বিয়া কাজি যাওঁতে মদেও যাব জুৱৰিও যাব ভাঙৰি যাব চেৰাবিও যাব ড্ৰাইভাৰ কিটাক তো কবাই ভাল একেলগে চকুটুকু লাল হৈ থাকে এন্দৰ হ্যাঁ আর তিরি গিটারও কি একেবারে চাব মোৰ মা ভনী গিটার দেহাটো আখৰা ওলাই ফেলে আৰু আখৰা ঢাকি ফেলে কি মোচাও চাব কঁকালেও জোৰাত দিব ইচ্ছে তাই বুঢ়ী কেইটামান
গিরে গুড়া গুথাকে বে পর্দে কি হয়, বেলে গুড়া গুথায় ফুলমতিটি হয়, বিয়ের নিজের গিরিয়ে গুরু সরব থাকে হবিষ্য নিতে হয়, গিরিয়ে গুড়া গুথাকে হবিষ্য নিতে হয়, একেবারে নেতার পেতার হয় কেন। আর যেটা বেলেগুর বিয়ে যাবো কি সাবো হিরোইনি, সিনেমার হিরোইনির দ্বারে একেবারে। এটুকু আমি গুজারিশ করিছো আপনাদের প্রতি, মোর গুজারিশ কি জানে, মা ভনি যদি এক নম্বর এই গোটেই বেপর্দার হওয়ার কারণ আমার মূর্খ কল মতা মানুষ কল মাইকে মানে ভুল নাই সিহঁতক আমি চলাব পৰাই নাই, আমি পুৰুষ নহয়। মই কওঁ আজিৰ পৰাই যদি আজিৰ পৰাই অতীতত যি হৈ গ'ল, মই বাৰে বাৰে এটা কথা কওঁ, প্ৰায় জেগাতে মই কওঁ আৰু আল্লাহ তাআলাৰো হয় কথা, নবীৰো কথা হয়, আমি অতীতত যি কৰিলো কৰিলো, অতীতত যিমান ভুল কৰিলো, ডেন্স মাৰিলো, গান গালো, শরাব খালো, মদ খালো, জুয়া খেলিলো, ড্রাগস খালো, ভাং খালো, জিনা কৰিলো, সুদ খালো, বেপৰ্দাত মোৰ মা বুলি কৈছো চলিলো। আজিৰ পৰাই তওবা কৰো, বেপৰ্দাত নাথাকো। যিসকল বাপেক, যিসকল ভায়েকে কথাষাৰ কিন্তু কাট লাগিব দেই, মোৰ কথা কিন্তু মনুৰ কথাৰ দৰে পিন্ধে, মন কথা চিনি পাই নাই, মন কথা মনুৰ গাছৰ কথাই পিন্ধে দেই মোৰ কথাবিলাক, আৰু মোৰ কথাবিলাক জ্বৰৰ টেবলেটৰ দৰে তিতিয়া, একদম খাওয়াতে বড় বেয়া তিতিয়া লাগে শুনাওতে, কিন্তু যেতিয়া ভালকে ইস্তেমাল করা যায় আলহামদুলিল্লাহ বেমারও ভালো হয়, অর্থাৎ এগুলো সব ঠিক হয়ে যাবে যদি মাইন্ডত লোৱা যায়। যদি উপরে উপরে কথা দিয়ে চলিছে, আজিকালি চলিব লাগে, ইসলামত চলিছে আৰু চলিব লাগে, আৰু এই আমাৰ ফেশ্বনে এইটো আমাৰ গাঁৱত চলি আছে, এই আমাৰ গাঁৱত চলি আছে, এইবিলাক কথা নচলে ইসলামত, সেইবিলাক নাই। ইসলামে হাদিছে কোরআনে যি কৈছে তাকে চলিব। তো মই এইটো কৈছিলো, যদি আজিৰ পৰাই তওবা কৰাৰ পিছত যদি আপোনাৰ বিবিয়ে মুখত মেকআপ কৰি, পেটত মেকআপ কৰি, হাতদানাত মেকআপ কৰি চেকআপত যায়, মনত ৰাখিব সেইজনী মহিলাৰ গিৰিয়েকজন হিজৰিয়া, পুৰুষ নহয়। একেবাৰে মনত ৰাখিব। কি কৈছো মই, অতীতত যি কৰিলো কৰিলো দেই, মই বাৰে বাৰে কৈছো, অতীতত যি কৰিলো কৰিলো, আজিৰ পৰাই কৈছো, আজিৰ পৰাই পৰ্দাৰ মোৰ মা ভনী সকলো আছে, আপোনালোকক মই বেছি কৈছো, গুজাৰিশ কৰিছো, হাতে ভৰি ধৰি কেনে, আল্লাহৰ কাৰণে হাতে ভৰি ধৰাও জায়েজ আছে, সেইকাৰণে কৈছো মই আল্লাহৰ কাৰণে হাতে ভৰি ধৰি কেনে মই গুজাৰিশ কৰিছো যে আপোনালোকে নিজৰ দেহাটো ঢাকি ৰাখিব। মই কৈছো যে আপোনালোকৰ দেহা যদি ঢাকি ৰাখে ইনশাআল্লাহ তাআলা আপোনালোকৰ পেটৰ পৰাই আল্লাহৰ ওলি জন্ম পাব, খাজা মাইনুদ্দিন চিশতি রহমতুল্লাহি আলাইহি জন্ম পাব, শাহ ওলিউল্লাহ দেহলভী রহমতুল্লাহি আলাইহি, নিজামউদ্দিন সাহাব, শাহজালাল, শাহপরান, গিয়াসউদ্দিন আউলিয়া, খলিল সাহাব, খাজা মাইনুদ্দিন সাহাব, পীরানা পীর আব্দুল কাদের জিলানী সাহাব জন্ম পাবো। আর আপনাদের যদি পর্দা না থাকে, শয়তান, মদাহি, জুয়ারি, ভাঙরি, বদনামিজ, নালা, খবিস, হারামুন, নেঙ্গুল জন্ম পাবো আপনাদের। কারণ মনত রাখিব, এক নম্বর পর্দা, কোরআনের আয়াত মই কৈছো, কোরআনের আয়াত পড়লে তো বুঝি পাই যাব আপনাদের। সূরা নূর খুলি চাব, আর 22 নম্বর হলো প্রথম পৃষ্ঠা হলো, লাইন নম্বর 6, 22 নম্বর পারা, পৃষ্ঠা নম্বর 1, আল্লাহ তাআলা কয় বিসমিল্লাহির রহমানির রহিম। তুমি প্রায় কম, কারণ আল্লাহ কোরআন কইছে না, এখানে মই কৈ থাকো। কি কইছে? বিসমিল্লাহির রহমানির রহিম, وقرنا في بيوتكنا ولا تبرجن تبرج الجاهلية الأولى। আল্লাহ তাআলা নিজে কইছে, এ মোর মা ভনী সকল কইছে, হে মোর বান্দি সকল, وقرنا في بيوتكنا, তোমালোকে ঘরের ভিতৰত থকা, অর্থাৎ ঘরের ভিতৰত থকা মানে ঘরের ভিতৰতে সোমাই থাকা নহয়। যদি তুমি ঘৰৰ পৰা বাহিৰত যাব লগা হয়, যেনেকৈ হস্পিটেলত, যেনেকৈ ৰিষ্টেদাৰৰ ঘৰত, মাৰ ঘৰত, শহুৰৰ ঘৰত যদি যাব লগা হয় জৰুৰতৰ কাৰণে, তো আপুনি এটা কাম কৰক, নিজৰ দেহাটো যেনেকুৱাকৈ ঘৰত থকাৰ পিছত বাহিৰৰ মানুহে, ঘৰৰ ভিতৰত থাকিলে বাহিৰৰ মানুহে যেনেকুৱাকৈ তোমাক দেখা পোৱা নাছিল, তুমি তেনেকুৱাকৈ ঢিলা ঢিলা কাপোৰ পিন্ধি কেনে তুমি বাহিৰত ওলাই যোৱা। ওলা তাবাদ কিছু অকরনা ফি বুয়ুতিকুন্না ওলা তাবাররুজনা তাবাররুজাল জাহিলিয়াতিল উলা, জাহিল ঔরতের দরে, বের ঔরতের দরে, বদতমিজ ঔরতের দরে, হারাম লাজ শরম নোহোৱা ঔরতের দরে তোমালোকে বাহিৰত নুফুৰিবা। আল্লাহে তোমালোকক ফুল বনাইছে, আল্লাহে তোমালোকৰ ভৰিৰ তলত জান্নাত দিছে, আল্লাহ তাআলাই তোমালোকৰ ভৰিৰ তলত জান্নাত দিছে, নবীয়ে কৈছে। তো বুজি পোৱা যায়, যিজনী মা ভনী পৰ্দাত থাকিব সেইজনী মা ভনীৰ পেটৰ পৰাহে কি ওলাব? আল্লাহর ওলি জন্ম পাব। আলহামদুলিল্লাহ, হাফিজে কোরআন জন্ম পাব। হাফিজ কোরআনের মা উমা, আপনি তো সন্তানের মা, আব্দুল কাদের জিলানীর মা উমা, আপনি তো সন্তানের মা, শাহজালাল রহমাতুল্লাহি আলাইহির মা উমা,
আপনি তোর সন্তানের মা। শাহপরান রহমাতুল্লাহি আলাইহির মা ও মা, আপনি তো সন্তানের মা। তেখেতৰ মাকৰ পেটত যদি আল্লাহৰ ওলি জন্ম পায়, আপোনাৰ পেটত কিয় জন্ম নাপায়? কাৰণ এক নম্বৰে কাৰণ বিয়াৰ দিনাই গণ্ডগোল। বিয়ার দিনে গন্ডগোল। জোনাব যদি ঘৰত যায়, কিছুমানে মাইন্ডত লয় আমাৰ জোনাবৰ পৰ্দা থাকিব নালাগে নেকি? লাগে, কিন্তু কথাটো কি কৈছো শুনিব। এটা জোনাব যদি ঘৰত যায়, কি পৰ্দা, সেইজন ঘৰৰ মাভুলিক দেখাই নাপায় না, ঘৰত মানুহ নাথাকা হেনে পায়। আকৌ যেতিয়া বিয়াত যাব, এজন মানুহৰ আগত কি পৰ্দা, আকৌ বিয়াত হাজাৰ হাজাৰ মানুহৰ আগত মুখখান পুৰা একদম উদ্গীতাহে ধৰা কেঁচেৰ দৰে উঠ দেখাত, লিপষ্টিক লওঁতে 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 এই মোটা কেঁচে চিনি পাই, কেঁচু কেঁচু চিনি পাই নহয়, এটা যে মোটা কেঁচে আছে একেবাৰে, এই ইমান মান মোটা যে হৈ থাকে মস্ত মোটা, সেই কেঁচেটো আন পাই উদ্গীতা, লিপষ্টিক লওঁতে লওঁতে ডাকি দিছি, চেষ্টা কৰি পাৰছি। সেই ওঠত হত্যা বিলেত নহয়, তাত চাই খাতাৰনাক বেয়া বস্তু আল্লাহ তাআলা ফিৰিস্তাৰ দ্বাৰা কাটব। গম পোৱা নাইতো? যি মহিলাই পেট ওলাই কেনে ঘূৰে, সেই পেটত খাৱা চিলনি ফুটাই ফুটাই খাব, আৰু সেই পেট পচি যাব, গলি যাব, সেই পচা পানী আকৌ সেই মহিলাক খুৱাব। যি মহিলাই চুলি মেলি কেনে, চুলিত ষ্টেপ কৰি কেনে, যি ছোৱালী নেকি চুলিত ষ্টেপ কৰি কেনে, চুলি মেলি কেনে কলেজত যায়, স্কুলত যায়, আৰু যাই কেনে বেলেগ ল'ৰাক বেলেগ পুৰুষক দেখাই থাকে, সেই ছোৱালীৰ মিজাজ কোনোদিন ভাল নাথাকে, আৰু সেই ছোৱালী জাহান্নামৰ খৰি হ'ব লাগিব। তওবা নকৰি দি মৰি যায়, চিৰিয়াছ টাইম তাৰ জন্য জাহান্নাম হ'ব, চিৰিয়াছ টাইম জাহান্নাম হ'ব। মনত ৰাখিব কথা। মই এইটো কাৰণে কৈছিলো, মোৰ মা ভনীসকলক মই গুজাৰিছ কৰিছো, আপোনালোকে পৰ্দাত থাকিব ইনশাআল্লাহ তাআলা। আপোনালোকে যদি পৰ্দাত থাকে, এটাই মাইণ্ডত আনিব, আপোনালোকে কাৰো কথা নুশুনিব। মহল্লাৰ বায়ে দেখোন কৈ আছে, পেহী দেখোন কৈ আছে, বায়ে দেখোন কয়, এই নানীহঁতে খুৰীহঁতে দেখোন কয়, ইতিয়াৰে হোৱা নাই দি পৰ্দা ল'বৰ কাৰণে। কেতিয়া হৈছে? নতুনতে যদি পৰ্দা নলয়, ছোৱালীৰ সময়ত যদি পৰ্দা নলয়, মেদ গেলি পৰ্দা ল'ব। অৰ্থাৎ বিয়া হোৱাৰ পিছত মাথাত একালিকা কাপোৰ নাহে, বিয়া হোৱাৰ পিছত ফুল পৰ্দা নাহে বহুতৰে, বুজি পোৱা নাই? বিয়া, মই এইটো কথা ভাবো, বিয়া পাতাটো সুন্নত বুলি সবেই জানে, বিয়া পাতাটো আল্লাহর নবীর সুন্নত বুলি, আম্বিয়ার সুন্নত বুলি সবেই জানে, কিন্তু বিয়া পাতি কেনে পর্দাত রাখাটো, বিবিক পর্দাত রাখাটো, কিন্তু কথা জ্ঞানী যদি ভদ্রলোকে জানিও আমল নকৰে, জানিও আমল নকৰে। বিয়া পাতা বুলি সুন্নত সবেই জানে বিয়া পাতাটো, কিন্তু বিয়া পাতি কেনে বিবিক পর্দাত রাখাটো ফরজে আইন হয়, আইন, ফরজে কিফায়া নহয়, সুন্নতে গায়র মুক্তাদা নহয়, ফরজে আইন হয় বিবিক পর্দাত রাখাটো। সেইকাৰণে মই গুজাৰিছ কৰিছো, আপোনালোকে আপোনালোকৰ বিবিক স্কুলত ল'ৰা ছোৱালী আনিব যাওঁতেই, বন্ধন মিটিঙত যাওঁতেই, যিটো মোজাৰত যায়, বন্ধন মিটিংটো লোৱাই হাৰাম, বন্ধন লোৱাই হাৰাম, সেইটো কথা নকওঁ। যেতিয়া বাহিৰত ওলাই জৰুৰতৰ কাৰণে, মেডিকেলত হওক কৰবাত হওক, পৰ্দাত ইনশাআল্লাহ লৈ যাব, বেপৰ্দাগি কৰি নিনিব, আল্লাহৰ ৰহমত আহিব। মাত্ৰ 14 বছৰৰ পৰা 30 বছৰলৈকে অলপমান, মাত্ৰ 14 বছৰৰ পৰা 30 বছৰলৈকে খুবসুৰতি, তাৰপিছত চকুৰ কাষেদি কলা পৰিব হ'ল, দেহাৰ পাৰে যি বাছল হৈ আল্লাহ হিফাজত কৰক ন, বাছল বা হ'ল, মাংসৰ পৰা চামৰা এৰা দিবা হ'ল, চুলি পকিব হ'ল, আঁঠুৰ বিষ কঁকালৰ বিষ পাবা হ'ল, তো বুজিব যায় এই মাত্ৰ 15 বছৰৰ কাৰণে ইমান খুবসুৰতি বেলেগক দেখুওৱা ইমান দুটা, তো বুজি পোৱা যায় আমাৰ ভিতৰত কিমান কমি আছে। এক নম্বৰ কাৰণ মা ভনী। আৰু এই গোটেই বস্তুৰ ক্ষেত্ৰত যে আমি ভল্টেজ নাপাওঁ, পাৱাৰ নাপাওঁ, এই পাৱাৰ নাপাৱাৰ কাৰণটো হ'ল আমাৰ ভিতৰত হাৰাম সোমাই আছে, হাৰাম।